এনকে টিভিৰ প্ৰতিগৰাকী দৰ্শকক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু নৱবৰ্ষৰ এই পহিলা দিনটোতে এক ইতিবাচক খবৰ দিবলৈ ওলাইছোঁ। আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ আমগুৰি চাঙত উপস্থিত আছোঁ আৰু আমগুৰি চাঙৰ লক্ষীৰাম ৰংফাৰ নামৰ এজন কৃষকে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৃষি কৰ্ম কৰি পেলাই তেওঁ সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। পাহাৰৰ দাঁতিত তেওঁ ফুলকবি, বন্ধাকবি আদি বিভিন্ন খেতি কৰিছে আৰু সেই খেতিৰে তেওঁ সফলতা দেখিবলৈ সক্ষম হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, লক্ষীৰাম ৰংফাৰে কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই। তেওঁ গৰু গোবৰ, গোমূত্ৰ আৰু ফুলৰ ৰস আদিৰে কিন্তু তেওঁ যি খেতিত লাগতিয়াল সামগ্ৰী, সেই সামগ্ৰী তৈয়াৰ কৰি লৈছে। গোবৰৰ দ্বাৰা তেওঁ সাৰ তৈয়াৰ কৰিছে। আনহাতে যি পোক পতংগ আচলতে সেই পোক পতংগ মাৰিবৰ কাৰণে গৰুৰ মূত্ৰ ব্যৱহাৰ কৰিছে। তাৰোপৰি ভিটামিনৰ বাবে বিভিন্ন ফুল, গছৰ ছাল আদি ব্যৱহাৰ কৰিছে আৰু সহযোগীয়ে দেখুৱাইছে আচলতে লহপহকৈ তেওঁৰ খেতিৰ দ্বাৰা বাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। আমাৰ লগত লক্ষীৰাম ৰংফাৰ ডাঙৰীয়া উপস্থিত আছে। বছৰৰ পহিলা দিনটোতে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। কিদৰে খেতি কৰিছে? কিদৰে মানে মই আগতে এইকেইটা ফাৰ্ষ্টত যোনটো ইউজ কৰা হৈছে গোবৰ, 1 নম্বৰ এইটো তাৰমানে গোবৰ দিয়া হয়। গোবৰ দিয়াৰ পিছতে তাৰপিছতে কীট পতংগৰ কাৰণে গোমূত্ৰ, নিমপাত সেইকেইটা আদি তাৰমানে পচাই পেলাই সেইকেইটাহে তাৰমানে পোকৰ ঔষধ বনাওঁ, নিজেই তাৰমানে প্ৰস্তুত কৰোঁ। তাৰপিছতে ভিটামিনৰ কাৰণে যোনটো ফুল, পচা ফুল আৰু কি পাতখিনি সেইকেইটা তাৰমানে পচাই পেলাই সেইকেইটাহে ভিটামিন বনাওঁ। তাৰমানে কোনো চৰকাৰী সা সুবিধা কোনোবা যিকোনো বস্তু পাব লাগে সেইকেইটা কোনো বস্তু পোৱা নাই। গুটি পৰ্যন্ত বা কিবা যিকোনো বস্তু সেইকেইটা পৰ্যন্ত মই তাৰমানে পোৱা নাই। নিজে যেনেকৈ পাৰিছোঁ নিজে কিনি পেলাই তাৰমানে পুলি বনাওঁ, সেই তেনেকৈ তাৰমানে মই প্ৰস্তুতি কৰি পেলাই তাৰমানে এইকেইটা বনাই আছোঁ। নিশ্চয়কৈ আচলতে কোনো ধৰণৰ চৰকাৰী সা সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই এইজন লক্ষীৰাম ৰংফাৰে। কিন্তু ইমানৰ পিছতো তেওঁ যি পাহাৰৰ টিলা আচলতে সেই পাহাৰৰ টিলাতে এইদৰে খেতি কৰি থকা দেখিবলৈ পোৱা গৈছে। স্থানীয় এজন যুৱক আছে লক্ষীৰাম ৰংফাৰ, কিন্তু আন 10জনৰ কাৰণে আদৰ্শস্বৰূপ হৈ পৰিছে বৰ্তমান। কি ক'ব? লক্ষীৰাম ৰংফা ডাঙৰীয়াই আজি এই দুটা পাহাৰৰ টিলাৰ মাজত যিটো কৃষি কৰ্মৰে আদৰ্শ দাঙি ধৰিছে, এইটো প্ৰত্যেকজন অসমবাসী ৰাইজৰ কাৰণে এটা মানে ইতিবাচক বাৰ্তা। আৰু আমি ভাল পাইছোঁ আপোনালোকে তেওঁৰ এই ইতিবাচক বাৰ্তাখিনি অসমবাসী ৰাইজৰ আগত দাঙি ধৰিছে। আচলতে এনেকুৱাই হ'ব লাগে, জৈৱিক প্ৰক্ৰিয়াৰে উৎপাদিত সামগ্ৰী যাতে আমি সকলোৱে খাবলৈ পাওঁ, স্বাস্থ্যৱান আৰু নিৰোগী আমি হৈ থাকোঁ। কাৰণ আমি কওঁ স্বাস্থ্যই পৰম ধন। আজি তেখেতে কি কৰিছে? তেখেতে ইমান কষ্ট কৰি তেখেতে দুটা পাহাৰৰ টিলাৰ মাজত এই কৃষিজাত সামগ্ৰীসমূহ উৎপাদন কৰিছে। তেখেতে বন্ধাকবি খেতি কৰিছে, ফুলকবি খেতি কৰিছে, ব্ৰকলি খেতি কৰিছে, বিলাহী, জলকীয়া, শাক আদি বিভিন্ন শাক পাচলি তেখেতে খেতি কৰিছে। আৰু উৎপাদিত খেতিখিনি তেখেতে অসমবাসী ৰাইজৰ কাৰণে মানে বজাৰত উলিয়াই দিছে খাবৰ কাৰণে। এতিয়া যিটো অৱস্থাত আমি দেখা পাইছোঁ যে আমি অধিক শস্য উৎপাদন কৰিবলৈ আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰি বস্তাই বস্তাই আমি মানে ৰাসায়নিক কেমিকেলযুক্ত সাৰ, পেষ্টিচাইড আমি ব্যৱহাৰ কৰি আমি মানে উৎপাদন কৰি পেলাই সেইখিনি বস্তু আমি খাই আছোঁ, যাৰ পৰা নেকি আমাৰ স্বাস্থ্যৰ হানি হৈ আছে। আজি তেখেতে সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়া, তেখেতে সাৰ হিচাপে ব্যৱহাৰ কৰিছে গোবৰ। আৰু তেখেতে ইতিমধ্যে মানে আমাক জনাইছে তেখেতে যে যিটো পেষ্টিচাইড মানে যিটো পোক পতংগ মাৰিবলৈ তেখেতে ব্যৱহাৰ কৰিছে নিমপাত আৰু গোবৰ দি বা গোমূত্ৰ দি প্ৰস্তুত কৰা এটি মানে বিশেষ মানে দ্ৰব্য। আৰু তেখেতে ভিটামিন ব্যৱহাৰ কৰিছে, ফুল বা গছৰ ছাল এনেকৈ আদি দি প্ৰস্তুত কৰা। গতিকে এইজন খেতিয়কে সকলোৰে কাৰণে আদৰ্শ দাঙি ধৰিছে। আৰু এটা কথা, আজি চাওক প্ৰায় 5-6 বিঘা মাটি তেখেতে মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰিছে। তেখেতে কোনো চৰকাৰী আঁচনিৰ আশাত আচলতে বহি থকা নাই। লক্ষীৰাম ৰংফাৰ সেইসকল ব্যক্তিৰ কাৰণে উদাহৰণ যিসকলে ভাবে যে জীৱনত আমি একো কৰিব নোৱাৰোঁ। তেখেতে চাওকচোন, শিক্ষা দীক্ষাও তেখেতৰ ইমান নাই, সাধাৰণ এজন ব্যক্তি, বৈষ্ণৱ এজন ব্যক্তি। গতিকে তেখেতে এইটো সাধনা কৰাৰ নিচিনাকৈ আজি এই কৃষি কৰ্ম তেখেতে কৰি আছে আৰু ৰাইজৰ কাৰণে ইমান ধুনীয়াকৈ মানে জৈৱিক সামগ্ৰী উৎপাদন কৰিছে। মই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, এইটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আপোনাৰ আৰম্ভণিতে আমগুৰি চাঙত তেখেতৰ এটা শাক পাচলি বিক্ৰী কেন্দ্ৰ দোকান এটা আছে, সৰু দোকান এটা আছে, য'ত তেখেতে এই উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰে। এটা কথা কি, বজাৰত যিটো বস্তু 10 টকা লয় তেওঁ 15 টকা ল'ব, কাৰণ তেওঁ ৰাসায়নিকভাৱে ব্যৱহাৰ কৰিছে। ৰাইজে সেইটো বুজি পাব লাগিব। গতিকে সেই সামগ্ৰীখিনি তেখেতৰ পৰা ক্ৰয় কৰি তেখেতক আৰু আমি উৎসাহিত কৰিব লাগে। আৰু বিশেষকৈ কলিয়াবৰ ৰাইজে বেলেগলৈ পাচলি কিনিবলৈ যাব নালাগে, লক্ষীৰাম ৰংফাৰ এই ফাৰ্মখনৰ পৰা যাতে আমি সকলোৱে খাদ্য সামগ্ৰী খাওঁ, স্বাস্থ্যখন আৰু নিৰোগী হৈ থাকোঁ, মই সেইটোৱে আহ্বান জনাইছোঁ।
নিশ্চয়কৈ আচলতে এটা কথা উল্লেখ কৰিব লাগিব, পাহাৰৰ টিলাত ৰখিম ৰংফাৰে আচলতে খেতি কৰিছে যিটো সময়ত বন্য হস্তীৰ ভয়ৰ লগতে অন্য অসুবিধাসমূহ আছে, সেই অসুবিধাসমূহকো নেওচি তেওঁ কিন্তু পাহাৰৰ দাঁতিত এইদৰে খেতি কৰা দেখিবলৈ পোৱা গৈছে আৰু সম্পূৰ্ণ জৈৱিকভাৱে এইজন কৃষকে খেতি কৰিছে আৰু বছৰৰ পহিলা দিনটোতে এই কৃষকজন হৈ ৰওক আন 10জন কৃষকৰ বাবে আদৰ্শস্বৰূপ।